Hello everyone, good morning. আজি হল নেক্সট ডে আৰু আজি হল মাঘৰ বিহু আৰু মোৰ ফালৰ পৰা সকলোলৈ মাঘৰ বিহু শুভেচ্ছা জনাইলো। আজি ৰমকা সবকে নমো কৈ কি নমো নমো গাপা ধুই আহিলো আৰু যিটো ৰিয়মে কালি মেজি জ্বলাইছিলে সেইটো আমি এতিয়া জ্বলাবলৈ ৰেডি কৰিছো। আজি বাৰু উঠা অকমান দেৰি হৈ গ'ল, কালি ৰাতি খোৱা দেৰি হ'ল যে আৰু এই বিছনা একো পাৰা হোৱা নাই। ফাৰ্ষ্ট মেজি কামটো কৰি আহোঁ, মেজিটো জ্বলাই গোসাঁই ঘৰ সেৱা কৰি আহোঁ, তাৰপিছত যোৱা খেৰ লৈ আহে। তাকো ধুতি পিন্ধাই দিছোঁ। তই গামোচাখন কোনে জ্বলোৱা ফুলক অঁ ফোন কৰি আছোঁ। আৰু এই কোমল ৰ'দটো ইমান ভাল লাগিছে গা ধুই আহি ঠাণ্ডাত। আমাৰ ৰিয়মৰ মেজি এইটো অকণমানি। আমি আটাইখিনিয়ে ঘৰৰ এতিয়া অগ্নি সেৱা কৰিবলৈ লৈছোঁ। কাষৰ ঘৰৰ পুলো আহিছে। আমাৰ মেজিটো আগতে ইমান ডাঙৰ হোৱা নাছিল দেই, এইবাৰহে ৰিয়মৰ জোৰত মানে অলপমান জাষ্ট অকণমান মানে ওখকৈ বনোৱা হৈছে। তাক মেজি লাগে কোৱা কাৰণে। এনেইতো আগতে আমি মাটিতে কৰিছিলোঁ বা দুডালমান খৰিলে বা টাগাৰিতে কৰিছিলোঁ, কিন্তু আমাৰ ঘৰৰ সন্মুখত সমূহীয়াকৈ তেওঁলোকে মানে মেজি জ্বলাই আৰু আমিও তাতে যাওঁ। কিন্তু এইবাৰহে ৰিয়মৰ জোৰত সি অলপমান বুজি পোৱা হৈছে যে মেজি লাগে, সেইকাৰণেহে অকণমান ওখকৈ তাৰ মনটো মানে অকণমান ভাল লগাবৰ কাৰণে এনেকৈ কৰা হৈছে। অন্য কথা নাই, জেগা নাই যে, বা আমাৰ গাঁৱৰ ঘৰবোৰ হ'লে ভাল হয় পথাৰত। দেউতাও পূজাৰী। আমাৰ অসমীয়া পৰম্পৰাগত নিয়ম অনুসৰি বিহুৰ দিনা আমিও মাহ প্ৰসাদ আৰু বিহু বুলি যিখিনি লাড়ু পিঠা যোগাৰ কৰিছিলোঁ, এই সকলোবোৰ ঘৰৰ ডাঙৰৰ পৰা সৰুলৈ অগ্নি দেৱতাক দি সেৱা কৰিলোঁ। আৰু এটা কথা কওঁ, আমাৰ ককাহঁতে আমি সৰু থাকোঁতে কৈছিল যে পুহ মাহৰ শেষত বোলে বহুত ঠাণ্ডা পৰে আৰু সেই ঠাণ্ডা আঁতৰোৱাৰ বাবে অগ্নি দেৱতাক পূজা কৰা হয়। আৰু মেজিৰ জুই সেকিলে বোলে আমাৰ সকলো বেমাৰ আজাৰ আঁতৰি যায় বুলি কৈছিল। আৰু এটা কথা কৈছিল ককাহঁতে যে আমি উৰুকাৰ দিনা ভোগালী বিহু বুলি যি ভোজ ভাত খাওঁ, সেই ভোজৰ প্ৰকৃত ৰান্ধনি অগ্নিদেৱতাক মেজিৰ জুইত কৃতজ্ঞতা জনাই বোলে সেৱা কৰা হয়। মানে আগৰ ককাহঁতে আমাক কৈছিল আৰু সৰু থাকোঁতে, সেইকাৰণে মানে অগ্নি সেৱা কৰা হয় বুলি। আৰু আমিতো বহুত দেৰিকৈ অগ্নি সেৱা কৰিছোঁ, 7টা চাৰে 7টামান বাজিয়ে গৈছিলে চাগে। কিন্তু একদম পূৰা ৰাতিপুৱা পোহৰ হওঁ নহওঁতে সেৱা কৰিব লাগে, কিন্তু এয়া আমাৰ দেৰি আৰু। ভিতৰতে দিয়ক বৰমা, এইফালে আপুনি এনেকে দিয়ক। সদায় পূজাৰ এই আপোনাক দেখা নাই। দীঘল হাত মোৰ ভিডিঅ' বনাবলৈ চেনেলটো খোলা হ'ল দিয়া। তুমি লাষ্টত একদম তামোল দিলা, তুমি থাকিব নিদিয়ে।
গৰমত পৰিছে আহি বহি দিছে এইখিনিতে আমি ঘৰত অগ্নি সেৱা কৰি আমি এইবাৰ আহিছোঁ আমাৰ ঘৰৰ কাষতে যিটো সমূহীয়া মেজি বনোৱা হয় তালৈকে তাতে এবাৰ অগ্নি সেৱা কৰি লওঁ আৰু ইয়াতে ঘৰৰ মানে ওচৰৰ সকলো আহে যে আহি ভাল লাগে এইবাৰ ভিতৰলৈ আহি মা ভিতৰত চাহ বনাই আছে আৰু কিবা এই যে কাঠ আলু মোৱা আলু খাই তাকে কাঠ আলু এইবোৰ ভাজি আছে বইল কৰি আছে মোৱা আলু মিঠা আলু মই প্লেটবোৰ সাজি আছোঁ আকৌ ঘৰৰ কাষৰো দুগৰাকীমান আহিছে বিহুৰ দিনাখন ৰাতিপুৱা আহি আমাৰ হাঁহৰ কণী খায় নাই হোৱা এয়া বিহুৰ দিনাখন ৰাতিপুৱা চাহকাপ আমিও খাওঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ দেই ইয়াতে আজি আমাৰ দেৰি খুৰা আজি আমাৰ চব দেৰি গাড়ী লেট হাত নিদিয়ে মই এটা হাত দিছো নেকুৱা টেষ্টিকে খাবলৈ আকৌ তা কি মিক্স কৰিছে দেউতাই চোৱা মুখ মেল খাই গৈছে চোৱা টেষ্ট কৰি চোৱাচোন অকণমান অকণমান টেষ্ট কৰি চোৱা মইতো দিছো মৰমত তুমি অলপ খাই চোৱা নেকি হ'ব দিয়া তুমি বেয়া পাইছো মই তোমাক মই মৰমত দিলোঁ তুমি নাখালা আকৌ তুমি খাবা নেকি কি আছে ইয়ম চাদৰ মূৰটো দাঙি দিয়াচোন খোৱা টেষ্টি নজৰ চোৱা তাৰ মোৰ থালখনত এনেকৈ 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 মিক্স কৰি এটা হাত নিদিয়ে দুটা বস্তু এটা হাত নিদিয়ে হাতখন জোঠা হৈছে নহয় এতিয়া হাত নিদিবা গাত লাগিছে মিক্স কৰি খাই এইটো খাব লাগে কৈছোঁ খাই চোৱা টেষ্ট কৰি চোৱা
মোৰ হয়নে আইতাৰ হয় আইতাৰ তোমাৰ একামে খাইছোৱা ককাৰ হয়নে দেউতাৰ হয় এবাৰ খাইছোৱা মোৰ চেকেণ্ড নকৰিবা দেই ককা জলদি খোৱা দেউতা জলদি খোৱা মা জলদি খোৱা নিজকে জলদি খোৱা কি হৈছে 5 সেকেন্ড খেলিছে 5 সেকেন্ড খেলিছে আদা হয়ে আইতা গেমত দিয়া নাইতো হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া আবেলি 4টামান বাজিছে আমি 3টামান বজাতে আহি আছোঁ ঘৰলৈ কিন্তু ঘৰত আজি এইবাৰ মানে মাহঁতে গম নাপায় ছাৰপ্ৰাইজ দিম ভাবিছোঁ বিহু বুলিতো আহোঁৱেই এইবাৰ মাহঁতক কৈ থৈ আহিছিলোঁ যে এইবাৰ ঘৰলৈ নাহোঁ ইয়াৰো স্কুল ক্ষতি হৈ যায় কিন্তু স্কুল ফ্ৰাইডেলৈ বন্ধ হৈ আছে গতিকে কোনো কথা নাই সেইকাৰণে গুচি আহিলে মানে মাঘৰ বিহুত মোৰ ঘৰলৈ অহা হয় কিন্তু এইবাৰ মাহঁতে যে পূৰা 100% নাহোঁ বুলি ভাবি আছে আৰু এইবাৰ মাৰ যিহেতু চকুৰ অপাৰেশ্যন হৈছিলে বুলি কৈছিলোঁ যে সেইটো কাৰণে মায়ে এবাৰ পিঠা পনাও বনাব পৰা নাই সেইকাৰণে মাহঁতৰ অকণমান মনটো মানে সেমেকি আছে আৰু ভণ্টিও আহিব পৰা নাই গতিকে আমিকেইটা এইবাৰ ছাৰপ্ৰাইজ দিবলৈ আহি আছোঁ কিন্তু দেউতাহঁতক কৈছিলোঁ যে দেউতা যদি বনাব নালাগে মই কিবা অকণমান ইয়াৰ পৰা বাছ এখন যায় বাছতে পঠিয়াই দিম তোমালোকে খালি তাৰ পৰা লৈ ল'বা মিনিট বাছ এখন যায় বাছতে পঠাই দিম তোমালোকে খালি তাৰ পৰা লৈ ল'বা মানে এতিয়া ভাবিছোঁ বাছখন মানে ইয়াৰ পৰা কেতিয়াবা এনেকুৱা ঘৰৰ ওচৰৰ বাছখন আবেলি সময়ত ওলায় 2টামান বজাত বাছখন আহিছে বুলি কৈছোঁ মই ভাবিছোঁ ৰিয়মক ডেলিভাৰী বয় বনাই মানে ক'ম যে যোৱা ৰিয়ম তালৈকে আকৌ দেউতাহঁতক ফোন কৰি দিম দেউতা আহিছে কোনোবা পিঠাখিনি দিবলৈ তোমালোকে লৈ যোৱাহি স্পীড ব্ৰেকাৰকেইটাৰ কাৰণে মই দৈ অলপ আগফালে লৈ আহিছোঁ সৰভোগৰ দৈ লৈ আহিছোঁ দেউতা ঘৰৰ কাৰণে প্ৰত্যেক বছৰে সৰভোগৰ দৈ অৰ্ডাৰ দিয়া হয় আৰু এইবাৰ দৈখিনি বিৰাট ধুনীয়া ন পানী অকণমানো নাই আৰু ক্ৰীমখিনিতো যোৱাবাৰ দৈখিনি অকণমান টেঙা টেঙা পাইছিলোঁ এইবাৰ দৈখিনি কিন্তু ধুনীয়া ক্ৰীমবোৰ ধুনীয়া ক্ৰীমটোতো ধুনীয়াই দৈখিনিও ধুনীয়া জেকেটত লাগি গ'ল ঠিকে আছে গতিকে গৈ লওঁ গৈ পেলাই ছাৰপ্ৰাইজ দিম কেনেকুৱা ৰিয়েকশ্যন কৰে দেউতাহঁতে চাগে কান্দিয়ে দিব মানে দেউতাহঁতৰ মনটো এইবাৰ ইমানেই বেয়া যে কালিয়ে মাতটোত গম পাইছোঁ মানে মনটো গধুৰ যিমানে নহওক আমাতকৈ নাতিটো বেছি ইম্পৰ্টেণ্ট আমি আহিছোঁ মানে ইয়াক যদি পাই দিয়ে আমাক যে বহিব ক'ব লাগে ভিতৰলৈ যাব ক'ব লাগে গমেই নাপায় সি আহিছে আৰু হৈ গ'ল এও কৈ আছে কালি চাগে দেউতা চাগে চেম্বাৰে নাযাব চাগে নাতিয়েকক আজি পাই যাব যিয়ে নহওক ফাৰ্ষ্ট গৈ লওঁ ছাৰপ্ৰাইজ দিলোঁ কেনেকুৱা ৰিয়েকশ্যন হয় দেখাই আছে গৈ আছো তুমি চকু নিজে ক'ত আহিছে গম পোৱা নাই আমি ঘৰলৈ আহি পাইছোঁহি আৰু অকণমান বাট আছে বাট মানে কি পালোহি আৰু ভাইটি টোপনি পৰা উঠিলে আমি ককাক গৈ পেলাই কি ক'বা কলিং বেলটো বজাই হেপ্পী বিহু ঠিক আছে আমাৰ এনেকে গাড়ীখন মই মনে মনে ভিডিঅ' বনাই আছোঁ মাহঁতে গমেই পোৱা নাই আৰু মাহঁতে ৰিয়মক দেখি মানে ক'ব নোৱাৰা হৈ গৈছে আমি ছাৰপ্ৰাইজ দিছোঁ কিয় কম আৰু তোমাৰ দেউতাৰ ছাৰপ্ৰাইজ দিয়া মোৰ আজি এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিবলৈ লৈছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিছে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে মানে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকক বিহুৰ বহুত শুভেচ্ছা জনালোঁ আজিলৈ বাই বাই